Hello everyone, আজি বনাবলৈ লৈছো মোৰ এপাত এনেকুৱা পুৰণা খাৰু আছিলে তাৰে মই আজি এপাত গামোচাৰ খাৰু বনাম বুলি লৈছো তাৰ বাবে মই এয়া গামোচাৰ টুকুৰা দুটা লৈ লৈছো আৰু খাৰু আৰু এটা আঠা লৈ লৈছো মইনো এই খাৰুপাত আজি কেনেকৈ বনাও আসলতে এনেকুৱা ধৰণৰ গামোচাৰ খাৰু নাইবা গামোচাৰ গহনা বনোৱা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছো আগতেও আজি ভাবিলো এই পুৰণা খাৰুপাত মই গামোচাৰে কেনেকৈ নতুন ৰূপ দিও তাকে আপোনালোকক দেখুৱাও ভিডিঅ'টো চাই যাব আৰু ভাল পালে লাইক শেয়াৰ নিশ্চয় কৰিব আৰু কমেন্ট কৰিব যদিহে ভিডিঅ'টো ভাল পায় যদিহে আপোনালোকেও এনে ধৰণৰ বনাব বিচাৰে তেনেহলে নিজেও বনালে মোক জনাব কমেন্ট কৰি যে আপোনালোকেও এনে ধৰণৰ গহনা বনাই এতিয়া আহকচোন মই এই খাৰুপাত আসলতে একেবাৰে সহজে হয় এনেকৈ আমি বেলেগ ধৰণেও গহনাসমূহ বনাব পাৰো খাৰুসমূহ বনাব পাৰো বেলেগ ধৰণৰ কাপোৰ ব্যৱহাৰ কৰিও আসলতে আমি এনেকৈ পুৰণা খাৰুসমূহ নতুন ৰূপ দিব পাৰো মই ভাবিলো আজি এই খাৰুপাত মই এনেকৈ গামোচাৰে বনাই চাও আপোনালোকৰ কেনে লাগিছে জনাব আসলতে একেবাৰে কম সময়ত আৰু একেবাৰে সহজ পদ্ধতিৰে এপাত পুৰণা খাৰু আপোনালোকে নতুন ৰূপ দিব পাৰে এনেকৈ এয়া দেখিছেনে খাৰুপাত ৰেডি হ'বলৈ একেবাৰে কম সময় লাগিছে যিহেতু এনেকৈ আপোনালোকে আপোনালোকৰ খাৰুপাত ডিজাইন কৰি ল'ব পাৰে অকনমান ধুনীয়া দেখাবৰ বাবে মই ইয়াতে এনেকৈ গ্লাছ লগাই দিছো আপোনালোকে বিচাৰিলে নলগাবও পাৰে মই এনেকৈ লগাই দিছো অকনমান ধুনীয়া দেখাবৰ বাবে আৰু এই খাৰুপাত একেবাৰে কম সময়তে ৰেডি হৈ গ'ল আপোনালোকে আপোনালোকৰ পুৰণা খাৰুসমূহ এনেকৈ নতুন ৰূপ দি ল'ব পাৰে একেবাৰে সহজ আসলতে এয়া দেখিছেনে মোৰ খাৰু কেপাত ৰেডি হৈ গ'ল আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল পায় এটা লাইক নিশ্চয় কৰিব তেনেহলে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো বাই বাই